এইখনে প্ৰাগৈতিহাসিক পিংগলেশ্বৰ দয়ালৰ কাষত উদ্ধাৰ হোৱা ঐতিহাসিক হিজবুল কোৰাণ। এই গাঁওখনৰ নামটো কি আছিল আপোনালোকৰ? পিংগলেশ্বৰ। আৰু আপোনালোকৰ এইখন হেৰিটো চুবুৰীটোৰ নাম? পহলান চুবুৰী। ইয়াত আমাৰ ইছলাম হয়, ইয়াত আৰু ইছলাম ধৰ্মাৱলম্বী হেৰি মানুহ কিমানমান আছে ইয়াতে? মানে আমাৰ চুবুৰীটোত প্ৰায় 70 ঘৰ আছে। আৰু গোটেই গাঁওখনত পিংগলেশ্বৰ গাঁওখনতো বহুত আছে। আজিৰ পৰা প্ৰায় 80 দশকত আপোনালোকে গম পাইছে নেকি বাৰু এইটো বাৰু? এই মছজিদত কি কয় 1770 খ্ৰীষ্টাব্দতে উদ্ধাৰ হৈছিল নে 1770 খ্ৰীষ্টাব্দতে? সেই সময়ৰ পৰা এইখন গাঁৱতে আছে। মাই গড। এই মছজিদটোৰ নামটো কি আপোনালোকৰ? ঐতিহাসিক হিফজুল কোৰাণ মছজিদ। ঐতিহাসিক হিফজুল কোৰাণ মছজিদ।